আৰু এইফালে চাওক ৰাতিপুৱা আহি মই লালমোহন অলপ অৰ্ডাৰ আছিলে আৰু লালমোহনটো বনাই ৰেডি কৰি ল'লোঁ আৰু তাৰপিছত মই বেলেগ কাম কৰা হ'ব কাৰণ গৰম আছে আৰু এই লালমোহনটো বনোৱাৰ পিছত মোটামুটি আধা ঘণ্টা সময় ৰছত থাকিব দিব লাগে আধা ঘণ্টা এঘণ্টা পিছত ৰছত থকাৰ পিছত সি ডাঙৰ হৈ যাব আৰু খাবলৈ খুব সোৱাদ হ'ব দেখিছেনে আৰু এইটো যে বগা বগা দেখিছে যে আপোনালোকে এইটো মিষ্টি বনোৱাৰ ৰস আছিলে তাতে মই লালমোহন বনাইছোঁ পুৰা গৰম আছে দেখিছেনে ধোঁৱা ওলাই আছে আৰু এইফালে চাওক গোটা নিমকি বনাই আছোঁ দেখিছে কিমান গোটা 100 পিচ গোটা নিমকি অৰ্ডাৰ আছে এইটো বনাই আছোঁ আৰু এইফালে চাওক গোটা নিমকি বনাই ৰেডি কৰি দিলোঁ দেখিছে ইমান ধুনীয়া হৈছে গোটা নিমকিটো একদম নৰম হৈছে খাবলৈ খুব সুন্দৰ হৈছে দেখিছে এনেকৈ দবাই দিলে ভাগি যাব এনেকৈ চুলেই ভাগি যাব তো এনেধৰণৰ গোটা নিমকি বনাব লাগে যাতে বয়সস্থ মানুহেও ধুনীয়াকৈ খাব পাৰে টাইট নহয় একদম হালকা নৰম বনাব লাগে দেখিছে এইফালে ভুজিয়া ৰেডি কৰিছোঁ আৰু এইটো টিংখন আৰু ফুটা ফুটা কৰি লোৱা হৈছে আৰু এইটো কাঠৰ ফ্ৰেম বনাই লোৱা হৈছে তাৰপিছত এইফালে বেচন ধুনীয়াকৈ খানি মই ৰেডি কৰি লৈছোঁ মছলা দি পেলাই এইটো চাওক বেচন বুজিছে আৰু ইয়াত থৈ পেলাই এনেকৈ মাৰিব লাগিব আৰু কেৰাহীৰ ওপৰত দি ল'ব লাগিব বুজিছে ইয়াৰ ৰিফাইন অইল আছে তেলটো গৰম হৈ আছে এতিয়া ইয়াত মই ওপৰত দি পেলাই মাৰিম আৰু ভুজিয়া হ'ব আৰু এইফালে চাওক নৰসিংহ পাত মই ফ্ৰাই কৰি পেলাই মিহি কৰি লৈছোঁ যাতে ভুজিয়াটো খাবলৈ টেষ্ট হয় আৰু এইফালে চাওক মই ভুজিয়া ৰেডি কৰি দিলোঁ দেখিছেনে ইয়াত মই ওপৰত ইয়াত দি পেলাই এনেকৈ মাৰি দিলোঁ ধুনীয়াকৈ ভুজিয়াটো ওলাই গ'ল আৰু ইয়াত চাওক ভুজিয়া ৰেডি হৈ গ'ল কাৰণ হাতে বনোৱা ভুজিয়াটো খাবলৈ খুব সোৱাদ হয় চাওক ইমান এটা ধুনীয়া কালাৰ আৰু এইফালে চানা বৰফি বনাম চানা বৰফি বনাবলৈ গাখীৰটো গলাই মই ডাঠ কৰি লৈছোঁ কাৰণ গাখীৰটো গলাই 5 লিটাৰ গাখীৰ আছে গলাই আধা লিটাৰ বনাই দিব লাগিব ডাঠ হৈ যাব ন তেতিয়া ইয়াত চানাটো দি পেলাই চেনি দি পেলাই মাৰিব লাগিব বুজিছেনে একদম পিয়'ৰ গাখীৰ হয় ম'হ গাখীৰ আৰু গলাই পূৰা হিট দি আছোঁ মই ইমানটো আছিলে দেখিছেনে গাখীৰ ইয়ালৈকে গাখীৰ আছে কমি গৈছে এতিয়া আৰু এইফালে চানা বৰফি বনাই আছোঁ চানাটো দি পেলাই এতিয়া মই হিলাই আছোঁ দেখিছেনে টাইট নোহোৱালৈকে হিলাই থাকিব লাগিব যেতিয়া টাইট হৈ যাব যেতিয়া পিৰা ধুনীয়াকৈ দি পেলাই এক পিচ কৰি মই কাটি দিম আৰু এইফালে চাওক বৰফিটো মই ধুনীয়াকৈ পিৰাত সমানকৈ বহাই দিলোঁ এতিয়া ধুনীয়াকৈ পিচ কৰি ইয়াক কাটিব লাগিব আৰু এইফালে চাওক বৰফি মই ধুনীয়াকৈ কাটি ট্ৰেত সজাই দিলোঁ ইমান ধুনীয়া হৈছে দেখিছেনে এনেকৈয়ে ৰেচিপিবিলাক বনোৱা হয় ৰেচিপি ভিডিঅ' মই দিয়া নাই খালি মই ব্লগ ভিডিঅ' দি আছোঁ কাৰণ ৰেচিপি ভিডিঅ'বিলাক বনাবলৈ কোনো সময় নহয় কাৰণ বেলেগ এটা কাম কৰি থকা হয় ৰেচিপি ভিডিঅ'বিলাক দিব নোৱাৰোঁ এনেকৈ ব্লগ হিচাপে মই ভিডিঅ'বিলাক দি থাকিম আপোনালোকৰ মাজলৈ চ' প্লিজ ছাপোৰ্ট এনজয় অসম আৰু যদি ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে ফ'ল' আৰু এটা ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰিব চ' আজিলৈ মানে বাই